Hello guys, Intense English Revisioner আজি 4th day class হয় তোমালোকে যদি 1 day competitive exam কাৰণে preparation কৰি আছা যত English language ওপৰত question হোৱা হয় তেন্তে এই ক্লাছটো তোমালোকে ৰিভিজনৰ ক্লাছ হিচাপে ল'ব পৰা ইয়াত মই important synonym antonym idiom phrases one of substitution আৰু এটা common error discussion কৰিম বলা তেন্তে ভিডিওটো আৰম্ভ কৰিছো প্ৰথম লৈছো আমি synonym দুটা প্ৰথমটো হৈছে tumult ৰ synonym wordটো হৈছে uproar মানে কোলাহল বা হুলস্থুল পুৰা হুলস্থুল হৈ থকা বা কোলাহল চিঞৰ বাখৰ তেনেকুৱা এটা পৰিস্থিতিক কি কোৱা হয় tumult uproar তোমালোক মনত থৈ দিবা tumult uproar tumultৰ synonymটো হৈছে uproar এটো CPO 2022 অহা question হয় আকৌ next CPO 2020 অহা question টা আলোচনা কৰিছো prodigal মানে wasteful অপব্যয় কৰোতা মানে বেছিকে খৰচ কৰে জনে ইনে মানে লোকসান কৰে হেতু কি কয় prodigal বা wasteful ওকে এটা বহুত ইম্পৰ্টেন্ট question হয় তোমালোক মনত থৈ দিবা এবাৰ অ্যান্টোনিম বিপৰীতাৰ্থক শব্দ আলোচনা কৰিছো মনোলগ মানে অকলে আপুনি অকলে কথা পাতি থকা হা অকলে a speech by one person অকলে কথা পতাটো মনোলগ বুলি কোৱা হয় তাৰ পিছত ডায়ালগ মানে কথা বৰ্তা between two person দুটাৰ মাজত কথা পতাটো ডায়ালগ বুলি কোৱা হয় গতিকে মনোলগৰ অ্যান্টোনিম ওয়াৰ্ডটো হ'ব ডায়ালগ ওকে এটো এসকেট 2011 ত অহা question এয়াৰ ফোর্স কমন এন্ট্রেন্স এক্সামত 2011 ত অহা question হয় ইম্পৰ্টেন্ট question হয় তোমালোকে মনত থবা তাৰ পিছত abstain মানে বিৰত থকা বা আতৰি থকা কিবা এটা বস্তুৰ পৰা আতৰি থকা বা বিৰত থকা এটো abstain বুলি কোৱা হয় to refrain from তাৰ পিছত কোনোবা এটা বস্তুত মানে লাগি থকা বা মন বহুৱা হেতু কি কোৱা হয় indulge ওকে within গতিকে abstainৰ অ্যান্টোনিম ওয়াৰ্ডটো হ'ব indulge ওকে এটো CPO 2016 ত অহা question হয় এবাৰ one of substitutionৰ দুটা question আৰম্ভ কৰিব বিচাৰিছো প্ৰথম questionটো হৈছে the science and art of growing vegetables fruits and flowers গছ-গছনি ৰুৱা বা ডাঙৰ দীঘল কৰা হেতু ফলমূল লগা হে বস্তুটো কি বুলি কোৱা হয় হে গোটেই বিষয়টো কি বুলি কোৱা হয় horticulture okay the science and art of growing vegetables fruits and flowers মানে সায়েন্সৰ বিজ্ঞানসন্মতভাৱে মানে গছ-গছনি ডাঙৰ কৰি ফুল-ফল ধৰুৱা হে প্ৰক্ৰিয়াটো কি কোৱা হয় horticulture okay তাৰ পিছত আছে দ্বিতীয় কোৱেশ্চনটো strong hostility মানে একদম বিৰোধ ভাৱ বা শত্ৰুপূৰ্ণ হা শত্ৰুতা ভাৱে ইয়াৰ হেইটো হ'ব substitutionটো হ'ব animosity okay এটো CGL 2022 অহা question হয় idiom আৰু phrase দুটা লৈছো প্ৰথমটো হৈছে a snake in the grass মানে a hidden enemy মানে a snake in the grass মানে লুকাই থকা শত্ৰু ওকে তাৰ পিছত a long shot মানে little chance of success সফল হোৱা আশা একেবাৰে কম হা মানে সফল হোৱাৰ আশা একেবাৰে কম a long shot মানে সফল হোৱাৰ আশা একেবাৰে কম little chance of success okay এটা বহুত ভাল question হয় CGL 2022 আহিছে প্ৰথমটো a snake in the grass আৰু ইটো CGL 2022 ত অহা question হয় okay মনত থৈ দিবা এটা কমন এৰৰ লৈছো কমন এৰৰ আছে
Each of three beggars were asking for more food to eat. তিনিজন ভিক্ষাৰীও মানে খাবলৈ বেছি ফুটৰ কাৰণে কৈছিল হা ইয়াত each of three beggars were ইয়াত বহুতেই beggars তিনিটা ভিক্ষাৰী আছে কাৰণে ইয়াত were plural ফৰ্মটো দি দিব পাৰে হা কিন্তু এটা কথা মনত ৰাখিবা each of each থকাৰ লগে লগে এইটো এই ভাৰ্বটো সদায় সিঙ্গুলাৰ ফৰ্মত হয় ওকে সেইকাৰণে কি হ'ব each of three beggars was asking for more food to eat okay আমি সদায় মনত ৰাখিম each of ৰ পাছত থকা ভাৰ্বটো সদায় সিঙ্গুলাৰ হয় হা okay thank you